নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম য'ত পূৰ্ণ ফিজ দিব নালাগে পূৰ্ণ কনসালটেন্সি নোযোগে ঘৰ থাকি আৰামছে আবেদন এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅটো ষ্টাৰ্ট কৰি সদায়না খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকোঁ আৰু আপোনাক নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে প্ৰাইভেট কোম্পানী জব আছাম প্ৰাইভেট কোম্পানী ভেকেন্সি ভালেমান ভেকেন্সি আজি ভেকেন্সিটো পাই যাব তাৰ আগতে যদি জব পৰখি ভিডিঅটো চোৱানে চাব পাৰে শ্বপিং মল পেকেজিং কোম্পানী যদি ভেকেন্সি বিচাৰি আছে এই ভিডিঅ চাব পাৰে আৰু তাৰ লগতে লিকুইড কোম্পানী ভেকেন্সি চলি আছে অল আছাম প্ৰাইভেট জব ভেকেন্সি এমএনসি কোম্পানী ভেকেন্সি প্ৰাইভেট জব আছাম চলি আছে ৰেলৱে ভেকেন্সি চলি আছে আৰু ফ্লিপকাৰ্টৰ ভেকেন্সি লগতে এমাজনৰ ভেকেন্সি টাইলছ কোম্পানী ভেকেন্সি চলি আছে সব বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেচিছত এইটো চেনেলত আহিয়ে থাকে সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে প্ৰাইভেট কোম্পানী জব আছাম অসমৰ সকলো নিবনুৱা যুৱক যুৱতী সকলৰ বাবে মুকলি কৰা হৈছে বিভিন্ন কোম্পানী বিভিন্ন পদ দৰমহা 25000 মান পাব কিছুমান অলপ কম পাব য'ত অভিজ্ঞতা অলপ কম লাগে যেনেকুৱা 15-20000 মানৰ দৰমহা থাকা চাকৰি আছে আৰু 30-40 টকা চাকৰিও পাই যাব আজি ভিডিঅ'ত মেল ফিমেল দুটা আবেদন কৰিব পাৰিব ফ্ৰেছাৰ্ছ হওক এক্সপিৰিয়েন্স হওক সবে পাৰিব প্ৰথম ভেকেন্সি আপোনালোকৰ নগাঁৱৰ পৰা আহিছে আৰু এখন 3 হুইলাৰ ডিলাৰৰ পৰা ভেকেন্সি প্ৰিভিয়াছ 3 হুইলাৰ ডিলাৰৰ পৰা ভেকেন্সি নগাঁৱৰ এটো কাৰণে সেলস মেনেজাৰ আৰু সেলস এক্সিকিউটিভ আৰু টিম লিডাৰৰ ভেকেন্সি এটা কাৰণে সেলস মেনেজাৰ আৰু টিম লিডাৰৰ কাৰণে গ্ৰেজুৱেচন আৰু সেলস এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেচন বা 12 পাছ হলে হৈ যাব লাগে বা হেটো কাৰণে ফোন কৰি হুৰি দিব ডিটেইলছ খিনি বা যদি ফোনটো নুঠে দিতেলে ডাইৰেক্ট ইমেইল দি আছে ইমেইলত নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে আৰু কোনটো পোষ্টত আবেদন কৰিছে মেনশন কৰি দিব একদমে নাপাৰিব যেটো তিনিটা ভেকেন্সি আছে আপোনালোকে যদি মেনশন কৰি নিদি ইন্টাৰভিউ কাৰণে মাৰাত অলপমান দিগদাৰ হয় তো মানে 1 অক্টোবৰৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেন্সি একাউন্টস এক্সিকিউটিভৰ ভেকেন্সি এটা অফিচৰ পৰা ভেকেন্সি ৰাজগড়ত গুৱাহাটী আৰু কোনো ফিজ দিব দৰকাৰ নাই যেমানবোৰ জব এটো চেনেল দেখা কত এক টকাও দিব নালাগে কোনোবাই যদি ফিজ খুজে মোক ডাইৰেক্ট কমেন্ট সেকশনত জনাব পাৰে মই তাৰ পৰা নিশ্চয় একচন লৈ লম আৰু কন্টাক্ট নম্বৰ দি আছে ইমেইল আইডি দি আছে 1 অক্টোবৰৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেন্সি লিখম নে ভেকেন্সি আপোনালোকৰ আহিছে ওয়ান্টেড এনালাইটিক্যাল কেমিষ্টৰ ভেকেন্সি লিকুইড অৰেলৰ কাৰণে এটা ফাৰ্মা কোম্পানী গুৱাহাটীৰ পৰা ভেকেন্সি ইন্টাৰেষ্ট যদি হয় লেণ্ডলাইন নম্বৰ দি আছে 2 অক্টোবৰৰ ভিতৰত আবেদন কৰিব পাৰে So নেভিগেন্সি আপোনালোকৰ ডায়াগনস্টিক সেন্টাৰ এটাৰ পৰা ভেকেন্সি গুৱাহাটী সেলস মেনেজাৰ কাম এক্সিকিউটিভৰ ভেকেন্সি এক্সপেৰিয়েন্স হ'ব লাগিব ডায়াগনস্টিক সেন্টাৰৰ আগতে কাম কৰা আৰু ৰিসেপশনিষ্টৰ কাৰণে মেল ফিমেল আছে গ্ৰেজুৱেচন কৰা হ'ব লাগিব ৰিপৰ্ট টাইপিষ্টৰ ভেকেন্সি পেথলজিষ্ট ৰেডিঅলজিষ্ট তাৰপিছত লেবৰেটৰী টেকনিচিয়ান এক্সপেৰিয়েন্স হ'ব লাগিব 4 বছৰ আৰু সেলস এক্সিকিউটিভ উইথ 2 হুইলাৰ সেলস এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেচন বা 12 পাছ হলে হৈ যাব লাগে আৰু হাউসকিপিং স্টাফৰ কাৰণে 12 পাস বা গ্ৰেজুৱেচন হলে হৈ যাব লাগে বাকি কেটা কাৰণে যোনকেটা টেকনিক্যাল ৰিলেটেড আছে হেকেটা কাৰণে আপোনালোকৰ যোনটো ডিপ্লোমা থাকে আপোনালোকৰ হিটো কৰা হলে হল যোনটো আমাৰ জিএমসি ত শিকোৱা হয় বা যিকোনো মেডিকেলত শিকোৱা হয় মেডিকেল কলেজ বিলাকত শিকোৱা হয় পেৰামেডিকেল বুলি কোৱা হয় কোৰ্সটোৰ নাম যদি পেৰামেডিকেল কৰা হয় আছে ৰেডিঅলজি পেথলজিষ্ট তাৰপিছত লেবৰেটৰী তিতিহলে আবেদন কৰিব পাৰে সো ফ্ৰেন্ড কোনো ফিজ দিব দৰকাৰ নাই আৰু ইন্টাৰেস্টেড হয় নিজৰ বায়োডাটাখন WhatsAppত পঠাই দিব পাৰে দুটা নম্বৰ দি আছে 2 অক্টোবৰৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি লৈ যাম নেভিগেন্সি এটা ৰিপৰ্টেড ফায়াৰ ফাইটিং অৰ্গানাইজেচনৰ পৰা ভেকেন্সি একাউন্টস এসিস্টেন্টৰ ভেকেন্সি এৰ কাৰণে বিকম পাস আৰু 3 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব একাউন্টস ৰিলেটেড ফিল্ডত যেনেকুৱা টেলি জিএসটি বেংকিং ষ্টাফ স্যালাৰি মেনেজমেন্ট এমএস অফিস এইবোৰ জানিব লাগিব 12000 ৰ পৰা 16000 লৈ দৰমহা পাব পাৰ মান্থ আৰু ইন্টাৰেষ্ট যদি হয় এইটো ইমেইল দি আছে নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰি দিব একদমে নাপাহৰিব 2 অক্টোবৰৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে বিএসসি বা এমএসসি কৰা ক্যান্ডিডেট বিচৰা হৈছে পাৰ্ট টাইম সেলিং হাৰ্বাল সাপ্লিমেন্ট এটো কাৰণে 5000 স্যালাৰি পাব লগতে কমিশন ভালেমান থাকিব ফাটাছিল আমবাৰীৰ পৰা ভেকেন্সি গুৱাহাটীৰ সো কোনোবা যদি বিএসসি বা এমএসসি কৰা হয় আছে এটো চাকৰি কাৰণে এলিজিবল হৈ যাব আৰু আবেদন কৰিব পাৰিব কন্টাক্ট নম্বৰ তলত দি আছে 2 অক্টোবৰৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে ক্ৰিটিক্যাল কেয়াৰ হস্পিটেল আৰু ৰিসাৰ্চ ইনষ্টিটিউট গুৱাহাটীৰ পৰা ভেকেন্সি আৰু আপোনালোকৰ
cardiologistৰ ভেকেন্সি এইটো কাৰণে ফৰ ICU OT কাৰণে ভেকেন্সি ফুল টাইম হ'ব RMO ফৰ ICU ট্ৰেইন ইন ক্ৰিটিকেল কেয়াৰ ফুল টাইম এইটো নিউৰলজিষ্টৰ ফুল টাইম কনসালটেন্ট নেফ্ৰলজিষ্টৰ ফুল টাইম সো চাই ল'ব পাৰে এইবোৰ ভেকেন্সি আপোনালোকৰ আহিছে জেনেৰেল মেডিচিন আৰু নাৰ্ছৰ ভেকেন্সি BSc বা GNM নাৰ্ছ ICU OT টেকনিচিয়ান স্যালাৰি এজ পাৰ ইন্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড হিচাপে পাব কোনো ফিজ দিব দৰকাৰ নাই WhatsApp নম্বৰ ইমেইল ID দি আছে 2 অক্টোবৰৰ ভিতৰত আবেদন কৰি দিয়ক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি ফিমেল অফিচ এক্সিকিউটিভৰ ভেকেন্সি কম্পিউটাৰ নলেজ জানা এটা ডিজিটেল নিউজ চেনেলৰ পৰা আহিছে কোৱালিফিকেশ্যন গ্ৰেজুৱেচন হৈ যাব লাগে কন্টাক্ট নম্বৰ দি আছে 30 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি এটা 2 হুইলাৰ ডিলাৰৰ পৰা ভেকেন্সি কোৰ্স গুৱাহাটীৰ ভেকেন্সি সেলছ এক্সিকিউটিভ তাৰ পিছত সাৰ্ভিস এডভাইজাৰ ফ্লোৰ সুপাৰভাইজাৰ টেলিকলাৰৰ কাৰণে গ্ৰেজুৱেচন বা 12 পাছ সেলছ এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেচন বা 12 পাছ বাকি একেটা কাৰণে টেকনিক্যাল বা অটোমোবাইল সেক্টৰত অভিজ্ঞতা লাগিব পাৰ্ট মেনেজাৰ ষ্ট'ৰ কিপাৰ পাৰ্ট মেনেজাৰৰ কাৰণে কি আপোনালোকৰ ITI বা ডিপ্লোমাখন কৰা হলে হল অটোমোবাইল সেক্টৰত আৰু ষ্ট'ৰ কিপাৰৰ কাৰণে গ্ৰেজুৱেচন কৰা হলে হৈ যাব লাগে এবাৰ ফোন কৰি হুৰি ল'ব ইমেইল ID কন্টাক্ট নম্বৰ গটিখিনি দিয়া আছে যোগাযোগখিনি কৰি ল'ব পাৰিব নেভিগেন্সি আপোনালোকৰ আহিছে সিভিল ইঞ্জিনিয়াৰ মেকানিক্যাল ইঞ্জিনিয়াৰ ইলেক্ট্ৰিচিয়ান প্লাম্বাৰ একেটা কাৰণে আপোনালোকৰ ডিপ্লোমা কৰা হলে হ'ব AC মেকানিক roof reader roof proofreader কাৰণে বড়ো বা এছামিছ হলে হ'ব কেন্ডিয়াজন আৰু ভিডিও এডিটৰ একেটা কাৰণে আপোনালোকৰ যদি ইন্টাৰেষ্টেড হয় তেতিয়াহলে কন্টাক্ট নম্বৰ দি আছে ইমেইল ID দি আছে 2 অক্টোবৰৰ ভিতৰত আবেদন কৰিব পাৰে নেভিগেন্সি আপোনালোকৰ আহিছে স্পিয়াৰ্স জুৰত 6 মাইল আৰু বেলতৰা ব্ৰাঞ্চ এটো আপোনালোকৰ এটা এডুকেশ্যন ইনষ্টিটিউট হয় এটো মানে B.Ed TGD বা মন্টেছৰী ট্ৰেইন টিচাৰ বিচৰা হৈছে যদি ইন্টাৰেষ্টেড কন্টাক্ট নম্বৰ দিছে যোগাযোগ কৰিব পাৰে নেভিগেন্সি কল্পনা প্ৰিন্টিং আৰু এডভাৰটাইজিং 6 মাইল GS ৰোড গুৱাহাটীৰ ভেকেন্সি গ্ৰাফিক ডিজাইনাৰ 15 পৰা আপোনালোকৰ 60000 দৰমহা পাব ওয়াৰ্কিং এক্সপেৰিয়েন্স হ'ব লাগিব Corel Draw Photoshop Illustrator আৰু কম্পিউটাৰ অপাৰেটৰ কাৰণে 12 পৰা 18000 পাব Photoshop PageMaker আৰু DTP নলেজ হ'ব লাগিব এটো কাৰণে গ্ৰেজুৱেচন হ'ব লাগিব বা 12 পাছ হলে হৈ যাব লাগে আৰু ফ্ৰন্ট অফিস ৰিসেপশনিষ্টৰ কাৰণে 8000 পৰা 15000 পাব ESI TA গৰিখিনি পাব আৰু ফ্ৰেছাৰ্ছ এক্সপেৰিয়েন্সক সবে পাৰিব 12 পাছ বা গ্ৰেজুৱেচন হলে হৈ যাব লাগে বা হেটো কাৰণে ফোন নম্বৰ যেহেতু দি আছে বাৰু ফোন কৰি হুৰি ল'ব কোৱালিফিকেশ্যন কি লাগে বা যদি ফোনটো ৰিসিভ নকৰে ডাইৰেক্ট ইমেইল ID নিজৰ ৰিজিউমিখন পঠাই দিয়ক খালি কোনটা পোষ্টত আবেদন কৰিছে মেনশন কৰি দিব নাপাৰিব হেডিং আৰু সাবজেক্ট লাইনত নেভিগেন্সি লৈ যাম নেভিগেন্সি এটা ম্যানুফ্যাকচাৰিং প্ৰিন্টেড কাৰ্টুনৰ ভেকেন্সি ফৰ কোৱালিটি কন্ট্ৰোল মেনেজাৰ হেভিং ডিপ্লোমা বা BTech ইন প্ৰিন্টিং টেকনলজি BSc কেমিষ্ট 7 বছৰৰ পৰা 8 বছৰ এটা আপোনালোকৰ অভিজ্ঞতা লাগিব কোৱালিটি কন্ট্ৰোল ইন পেকেজিং ইন্ডাষ্ট্ৰি সো ইন্টাৰেষ্টেড হয় ইমেইল ID দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে সফেন আজিলৈ মানে যে ভিডিওটো চাই ভাল লাগিল এটা লাইক কৰি দিব নাপাৰিব কিয় যদি হুৰিবলগীয়া আছে কমেন্ট সেকশনত হুৰিব পাৰে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ Facebook গ্ৰুপ যদি জয়েন কৰে কৰি থব তাতে ভাল ভাল আপডেট পাই থাকিব আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব